নমস্কাৰ ভিউৱাৰ্ছ, আজি মই এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। লেপটপত পাছৱৰ্ড কেনেকৈ লগাব পাৰি তাৰ ওপৰত এটা সৰু ভিডিঅ'। তো আপোনালোকে চাওক। প্ৰথমতে লেপটপটো অন কৰি আমি ছেটিং অন কৰিলোঁ। তাৰপিছত মাই একাউণ্ট বুলি থাকিব, তাতে গৈ এড বুলি পেলাই লিখা থাকিব। মই পাছৱৰ্ড লগোৱা নাই কাৰণে ৰেড চিন আহি আছিলে। তো এতিয়া ইয়াতে নতুন পাছৱৰ্ড দিব লাগিব। তাৰপিছত তলত আকৌ লিখিব লাগিব, এবাৰ সেইটোকেই দুবাৰ লিখিব লাগিব। তাৰপিছত তলত লাষ্ট 3 নম্বৰটোত হিংছ বুলি থাকে, তাতে মানে কি আৰু কেতিয়াবা পাহৰি গ'লেও যাতে মনত পৰে তেনেকুৱা এটা দুটা সৰু শব্দ লিখি থ'ব পাৰে পাছৱৰ্ডৰ মানে আৰু। তাৰপিছত ফিনিছত ক্লিক কৰিলে পাছৱৰ্ডটো এড হৈ যাব। এয়া চাওক, অলপ পেজটো লোড হৈ আছে, অলপমান লোডিং হয়। এয়া হৈ গ'ল আমাৰ ফিনিছ। তাৰপিছত আমি এতিয়া অফ কৰি আকৌ অন কৰি ট্ৰাই কৰি চাম। আপোনালোকে এনেদৰে পাছৱৰ্ড লগাব পাৰিব, একদম সহজ পদ্ধতি। এতিয়া আমি অ'পেন কৰিছোঁ। এতিয়া ইয়াতে আমাৰ পাছৱৰ্ড বিচাৰিছে, আমি এটা পাছৱৰ্ড দিম, দি পেলাই অ'পেন কৰিম। ধন্যবাদ শেষলৈকে চোৱাৰ বাবে। ভিডিঅ'টো ইনফৰ্মেটিভ ভিডিঅ' হয়, আপোনালোকে চাব আৰু আগলৈকে এনেকৈ লগাবলৈ বিচাৰিলে লগাব পাৰিব। ধন্যবাদ। ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। থেংক ইউ।